গোলাঘাট নগৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত দ্বিতীয় কাৰ্যকালৰ বাবে নৱনিৰ্বাচিত সভাপতি প্ৰসন্ন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। চৰকাৰী কৰ্মচাৰীসকলৰ সা সমস্যা সমাধান সুৰক্ষাৰ বাবে কাম কৰাৰ সমান্তৰালভাৱে জাতীয় জীৱনৰ স্বাৰ্থত সমাজ জীৱনৰ স্বাৰ্থত ভূমিকা আৰু দায়বদ্ধতা পালন কৰিবলৈ কৰ্মচাৰী পৰিষদৰ প্ৰতি তেওঁ মুকলি আহ্বান জনায়। পৰাগ কাকতিৰ আগন্তুক কাৰ্যকালৰ বাবে সম্পাদক হিচাপে নিৰ্বাচিত হয়। গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ বিগত কাৰ্যকালৰ সম্পাদক প্ৰবীণ কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি প্ৰদীপ ৰাজখোৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নৱনিৰ্বাচিত সভাপতি, সম্পাদক, যুটীয়া সম্পাদক, সাংগঠনিক সম্পাদক, সহকাৰী সম্পাদক, কাৰ্যনিৰ্বাহক সদস্য আদিক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত কৰ্মচাৰী পৰিষদৰ যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি জীৱকান্ত বৰা, প্ৰকৃতিপ্ৰেমী মৃদুল বৰা, জিলা সমিতিৰ প্ৰাক্তন সম্পাদক অজয় বৰা, নৱনিৰ্বাচিত উপসভাপতি চন্দ্ৰদীপ গগৈ, কিশোৰ শইকীয়া, বিশিষ্ট শিক্ষাবিদ মৃদুপৱন শৰ্মা বৰবৰা, সৌন্দৰ্য ভূঞা, ধ্ৰুৱজ্যোতি শইকীয়া, শিক্ষাবিদ প্ৰজ্ঞা সুন্দৰ হাজৰিকা, উপদেষ্টা অজয় বৰা, হৰিহৰ বৰা, ৰাজীৱ গগৈ, প্ৰফুল্ল শৰ্মা, যতীন শৰ্মা, মালা তামুলী আদি উপস্থিত থাকে। অনুষ্ঠানটিত পুৰণি সমিতিৰ পৰা নতুন সমিতিয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। যি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ এক শপত গ্ৰহণ অনুষ্ঠান আগন্তুক 2টা বৰ্ষৰ বাবে প্ৰসন্ন শৰ্মাক সভাপতি আৰু মানস কাকতিক সম্পাদক হিচাপে লৈ এখন 41জনীয়া পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। আজি শপত গ্ৰহণ কৰিছে সকলো কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াই। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদ এক জাতীয় সংগঠন। এই জাতীয় সংগঠনৰ আজি শপত গ্ৰহণ অনুষ্ঠানটোত আমাক বিশেষভাৱে আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি প্ৰদীপ ৰাজখোৱাই শপত বাক্য পাঠ কৰোৱাই আমাক সহায় কৰি দিছে আৰু গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি অসম সাহিত্য সভাৰ বিষয়ববীয়া দিগন্ত ভূঞা ডাঙৰীয়াও আমাৰ মাজত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি আমাক যথেষ্টখিনি দিহা পৰামৰ্শ দি আমাৰ কামবিলাকক তেখেতসকলে শলাগ লৈ আমাক বহুত উৎসাহ উদ্দীপনা যোগাইছে। আমি কেইগৰাকীলৈ আজি আমন্ত্ৰিত অতিথি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি বিশেষ সভাত আমি আমাৰ 2জনমান অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক আমি আধুনিক অৰ্থাৎ বিশেষভাৱে বিদায় সম্ভাষণ আমি জনাবলৈ প্ৰস্তুতি চলাই আছোঁ। ইতিমধ্যে চলি আছে সকলো কাৰ্যসূচী। গতিকে অলপ সময়ৰ পিছতে আমি বিদায় সম্ভাষণ জনাম। আমি আশা কৰিছোঁ গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ একচুৱেলি কাৰ্যালয়ৰ কাৰণে আমি 3 বছৰ হ'ল এডোখৰ মাটি আবেদন কৰি জিলা আয়ুক্তগৰাকীক আমি আবেদন জনাইছিলোঁ, কিন্তু আজিলৈকে আমি মাটি আমাক বিশেষভাৱে চঞ্জাই দিয়া নাই। গতিকে আমি আশা কৰিম যে আমাৰ স্থানীয় MLA মন্ত্ৰী আৰু জিলা আয়ুক্তগৰাকীয়ে আমাক যাতে এডোখৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে মাটি খুব সোনকালে যুগুত কৰি দিয়ে, তাৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধাৰ আয়ুক্তগৰাকীলৈ আৰু আমাৰ মাননীয় স্থানীয় বিধায়িকা অজন্তা নেওগ বাইদেউলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় চৰকাৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ এটা উল্লেখযোগ্য দাবী শিক্ষক কৰ্মচাৰী যি আয়োজিত ছুটি যদি 30 দিন হ'ব লাগে বুলি আমি দাবী উপস্থাপন কৰি আহিছোঁ। যদিও অসম চৰকাৰে 24 দিন দিয়াৰ আমাক কথা দিছিল, কিন্তু শেহতীয়াকৈ হ'লেও সেই কথা ৰক্ষা কৰি 15 দিন 10 দিনৰ পৰা 15 দিন আমাক কৰি দিলে যি শিক্ষকসকলৰ আয়োজিত ছুটি। আমি এইখিনিতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে আশা কৰিছোঁ পৰৱৰ্তী সময়ত আমাৰ যি ৰৈ যোৱা কেইটা দিন আয়োজিত ছুটি অন্ততঃ 30 দিনলৈ চৰকাৰখন আগবঢ়াই লৈ যায় আমি চৰকাৰখনলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান আমাৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত অনুষ্ঠিত হৈছে। এই শপত গ্ৰহণ অনুষ্ঠানত আমাৰ শপত বাক্য পাঠ কৰাইছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি শ্ৰদ্ধাৰ প্ৰদীপ ৰাজখোৱা ডাঙৰীয়া। আৰু আজি আমাৰ এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত আছে গোলাঘাট প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰী দিগন্ত ভূঞা ডাঙৰীয়া। গতিকে আজি তেখেতলোকৰ উপস্থিতিত আজি খুব সুন্দৰভাৱে আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো হৈ গৈছে।
বিশেষকৈ মই আপোনালোককো ধন্যবাদ জনাইছোঁ যে আমাৰ অনুষ্ঠানটোত আহি আপোনালোকে আমাক সহযোগ কৰাৰ বাবে। আজি যথেষ্ট সংখ্যক আমাৰ কৰ্মী, আমাৰ সন্মানীয় সদস্য, বিষয় বিভাগ আজি ইয়াত উপস্থিত আছে। আমি সঁচাকৈ আনন্দিত আজি যে আমাৰ অন্ততঃ এই নতুন সমিতিখনে আগন্তুক কাৰ্যকালত আমি ভালভাৱে আমি কাম আগবঢ়াই নিব পাৰিম। আমাৰ ধাৰাবাহিকভাৱে আমাৰ কিছু কাম আগৰ পৰাই চলি আহিছে। আমাৰ অঞ্চলটোত বাঢ়ি অহা ড্ৰাগছ বা অন্যান্য অসামাজিক কামৰ বিৰুদ্ধে আমি হায়াৰ ছেকেণ্ডেৰীবিলাক, হাইস্কুলবিলাকত বিশেষকৈ আমি অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক লগত লৈ আমি তাৰ বিৰুদ্ধে আমি এটা অভিযান চলাই আছিলোঁ। আমাৰ জিলা প্ৰশাসনেও আমাক যথেষ্ট সহায় কৰিছে, বিশেষকৈ সমাজ কল্যাণ বিভাগ, শিক্ষা বিভাগ আৰু আমাৰ পৰিবহণ বিভাগ, এই সকলো সহযোগত আমি এটা কাৰ্যসূচী চলাই আছোঁ। আৰু আজিও আমি সকলো ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি এই কাৰ্যসূচীটো আগন্তুক দিনবিলাকতো খুব সুন্দৰভাৱে চলাই যাম। আৰু লগতে আমাৰ নিজৰ দাবী দুবাৰ বাদেও আমি সমাজখনৰ কাৰণে আমি প্ৰত্যেকজন, যিহেতু একোজন গাৰ্জেন, আমি প্ৰত্যেকে আমাৰ সমাজখনৰ কথা আমি চিন্তা কৰি আগবাঢ়ি যাম। আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে প্ৰচাৰ মাধ্যমৰ আমি সহযোগিতাত আমি এটা সুন্দৰভাৱে আমি দিনবিলাক অতিবাহিত কৰিব পাৰিম। আৰু আমাৰ কৰ্মচাৰী সমাজখনৰ যিবোৰ অভাৱ, বিশেষকৈ আমাৰ NPS ব্যৱস্থাটো বাতিল কৰি OPS কৰা যিটো আমাৰ মূল দাবী, এই দাবীটো চৰকাৰে যদি সহানুভূতিয়ে চায় ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ভাল বাৰ্তা আহিব বুলি আশা ৰাখিছোঁ। আমি সন্মানীয় আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ হিমন্ত বিশ্ব ডাঙৰীয়া দেৱলৈ আমাৰ আজি এই সভাৰ পৰা আমাৰ অনুৰোধ যাতে NPS বাতিল কৰি পুনৰ পুৰণা পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰক, এই দাবী তেখেতলৈ ৰাখিছোঁ। আৰু আমি চৰকাৰক প্ৰতিটো কাৰ্যসূচীতে, বিশেষকৈ আগন্তুক আহি থকা আমি নিৰ্বাচনী কাৰ্যসূচীতে হওক বা অন্যান্য যি দায়িত্ব আমাৰ কৰ্মচাৰী সমাজক দিব, প্ৰত্যেকজন কৰ্মচাৰীয়ে সেই দায়িত্ব পালন কৰিব। গতিকে আমি তাৰ বাবে দায়বদ্ধতা। ধন্যবাদ।